নমস্কাৰ, স্বাগতম জনাইছো নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক নিউজ 24 অসমৰ বিশেষ অনুষ্ঠান বাৰ্তালাপৰ এই বিশেষ খণ্ডটিলৈ। আচলতে এই বাৰ্তালাপৰ বিশেষ খণ্ডটিৰ জৰিয়তে আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা বিশেষ ব্যক্তিসকলৰ কৰ্মৰাজিসমূহ আমি আপোনালোকৰ মাজলৈ লৈ যাওঁ। বিশেষ আজি এই খণ্ডটি, কিয়নো আজি আমাৰ খণ্ডটিতে বিশিষ্ট ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাহিত্যিক, চিত্ৰ নিৰ্মাতা, প্ৰডিউচাৰ, ৰজত কমল বঁটা প্ৰাপক তথা অগপৰ জ্যেষ্ঠ নেতা তথা অসম আন্দোলনত এগৰাকী বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা দেৰগাঁৱৰ এগৰাকী সমাজ সচেতন ব্যক্তি, সমাজকৰ্মী নুৰুল চুলতান ডাঙৰীয়া। যথেষ্ট ব্যস্ততাৰ মাজত তেখেত আজি আমাৰ সৈতে উপস্থিত আছে। আমাৰ নিউজ 24 অসমৰ দৰ্শকসকলক তেখেতে জীৱনৰ বহু অভিজ্ঞতা আজি এই খণ্ডটিৰ জৰিয়তে তেখেতে অৱগত কৰিব। গতিকে আমি পোনে পোনে অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছো। ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিশেষ খণ্ডটিলৈ আপোনাক স্বাগতম জনাইছো। নমস্কাৰ, নিউজ 24 অসমৰ যোগেদি সকলোকে মই সম্ভাষণ জনাইছো। হয় ছাৰ, কি খবৰ এতিয়া বৰ্তমান? এতিয়া আছো মই ধৰক আজৰি পালেতো লেখা মেলা বা গ্ৰন্থ অধ্যয়নত থাকো, সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকো আছো আৰু অসম সাহিত্য সভাৰ লগতো জড়িত আছো। স্থানীয়ত আমাৰ চন্দ্ৰকান্ত সন্দিকৈ শতবৰ্ষ 23 নৱেম্বৰত অনুষ্ঠিত কৰিবলগীয়া আছে, তাৰো আদৰণি সমিতিৰ সভাপতি। এইবিলাক কাম কাজতো প্ৰাথমিক কাম কাজত জড়িত আছে। আৰু তাৰপিছত আমাৰ এই অসম গণ পৰিষদ দলৰ মই এগৰাকী কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, মুখপত্ৰ, দলীয় কাম কাজতো জড়িত থাকো আৰু মানুহৰ দুখ সুখ অন্যান্য কথা এইখিনিতে কামত এতিয়া জড়িত হৈ আছো। নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যে আমি উল্লেখ কৰিব বিচাৰিছো যে ছাৰে আচলতে নিজেই ৰচনা কৰা গ্ৰন্থ ইতিমধ্যে 200ৰো অধিক গ্ৰন্থ ছাৰে নিজেই ৰচনা কৰিছে আৰু আচলতে কেইবাখনো গ্ৰন্থ ছাৰে সম্পাদনা কৰিছে। যোৰহাটৰ লগতে আচলতে গোলাঘাট জিলাৰ এগৰাকী বিশিষ্ট সাহিত্যিক আচলতে নুৰুল চুলতান ডাঙৰীয়া সাহিত্যৰ ক্ষেত্ৰখনতো এটি উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি আছে। সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতে কাম কৰি আছে। ছাৰ, যিহেতু বৰ্তমান সময়ত আপোনাৰ যি কৰ্মৰাজি ইতিমধ্যে ৰাইজে নিশ্চয় দেখিছে, কিন্তু আপোনাৰ জন্ম শৈশৱৰ সেই সময়ছোৱাৰ কথা বহু আচলতে ৰাইজে অৱগত নহয়। সেই আচলতে সোণোৱালী শৈশৱৰ আপোনাৰ সময়ছোৱা কেনেকুৱা আছিল বা আপুনি ক'ত জন্মগ্ৰহণ কৰিছিলে, সেই সোণোৱালী শৈশৱৰ সময়ছোৱাৰ কিছু কথা? মই আমাৰ অবিভক্ত শিৱসাগৰ জিলাৰ গোলাঘাট মহকুমাৰ দেৰগাঁও মৌজাৰ মই ডাঙৰনি গাঁৱত জন্ম হৈছিলো আৰু একেবাৰে গ্ৰাম্য পৰিৱেশত জন্ম লভা। সৰুৰে পৰাই আমি মাত কথা শিকাৰ পৰা আমাৰ চোতালত আমি আমাৰ ওচৰতে থকা দত্ত বৰা পৰিয়ালৰ পৰিয়ালৰ লগত আমাৰ আন্তৰিক সম্পৰ্ক সৰুৰে পৰা আমি পাইছো আৰু আছো। আৰু সেই সময়ৰ পৰা আমাৰ সমাজৰ বিভিন্ন লোকৰ, মই ককাৰ ঘৰত ডাঙৰ হৈছিলো, বহু বিশিষ্ট লোকৰ ককাৰ ঘৰত আড্ডাস্থলী আছিলে। কৰ্তা যদিও বহু পঢ়া শুনাৰ উচ্চ শিক্ষিত নাছিলে, সেই সময়ত কাঠমিস্ত্ৰীৰো এটা মৰ্যাদা আছিলে। শিল্পী সুলভ মনেৰে তেখেত ভাল কাঠমিস্ত্ৰী আছিলে। মুম্বাই কেলকাতাৰ পৰা আৰম্ভ কৰি তেওঁ কেতিয়াবা সৰু সুৰা ব্যৱসায়টো জড়িত আছিলে। বহু বিজ্ঞ লোকৰ তাত মই স্থান দেখিছিলো। তেতিয়াৰ পৰা মই দেখো। আৰু এগৰাকী মোৰ মামা, তেওঁ ASTC চাকৰি কৰিছিলে, গুৱাহাটীত কৰিছিলে। আৰু ASTC এলেকাবিলাক আমাৰ কিতাপ পত্ৰ, বাতৰি কাগজ, আলোচনী একদম প্ৰাণ কেন্দ্ৰ, দোকান থাকে প্ৰত্যেকতে। এই সৰুৰ পৰা মমাই লৈ অহাতে মই কিতাপ আৰু এসপ্তাহ উকলি যোৱা বাতৰি কাগজ ধৰক দি আলোচনী মই সৰুৰ পৰা পঢ়ি গৈছো। যেতিয়া পঢ়িব পৰা হৈছিল তেতিয়া পঢ়াৰ সুবিধা পাইছিলো। এনেকে কৈছিলো। আৰু মই অন্য লোকৰ দৰে কাঠনি বাহনি এনেকে ঘূৰি ফুৰিছিলো আৰু খেতি কৰিছিলো নিজে। মই পথাৰত হাল বোৱাৰ পৰা ডাঙৰি কৰোৱালৈকে, কঠীয়া তোলালৈকে, নিয়ালৈকে, মই কলেজ পঢ়া পৰ্যন্ত মই কৰিছো। সেইবাবে একে সময়তে অসম আন্দোলনৰ লগত জড়িত হৈছো। যেতিয়া হাইস্কুলৰ পৰ্যায়ৰ পৰা, হাইস্কুলৰ পৰ্যায়ত বা আমি আন্দোলনৰ প্ৰথম অৱস্থাত অলপ কম সৰু ছাত্ৰ আছিলো যদিও প্ৰথমৰ পৰাই আছো। তাৰমানে স্কুলৰ পৰা এই বেগ এৰি থৈ আন্দোলন কুৰালগুৰি, বৰুৱা বন্ধা তেনে ওচৰত। পৰৱৰ্তী সময়ত আমাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ভাবিলে যে এটা ল'ৰা বিশেষ এলেকাত দৰকাৰ হয় কথাটো। সেইকাৰণে কিবা কাৰণত তেওঁলোকে মোক নিৰ্বাচন কৰি দায়িত্ববিলাক দিলে। পৰৱৰ্তী সময়ত মই দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা জিলা ছাত্ৰ সন্থালৈকে বিভিন্ন দায়িত্ব পালন কৰিছো। আৰু অসম আন্দোলনক নিজে ওচৰৰ পাইছো, নেতাসকলক পাইছো। আৰু মই সেই ছাত্ৰ অৱস্থাৰ পৰাই মই লেখা পঢ়াৰ লগত জড়িত। প্ৰথম জীৱনত নাটক লিখিছো। নাটক লিখি গাঁৱত আমি কৰিছো। মহাজনা আঙুঠি বুলি এখন নাটক লিখিছিলো আৰু নাটক অভিনয় কৰিছো। স্কুলতো কথা তেনেকে সেইটো বুলি নাটক কৰিছো আমি অভিনয়। আৰু আমি খেলা ধূলাৰ লগত জড়িত। নিজে কিমান খেলিব পাৰিছিলো বেলেগ কথা, কিন্তু দলৰ সংগঠন কৰি দল গোটাই অঞ্চলবিলাকত খেল
পতা বা খেলুৱৈ দল লৈ যোৱা এইবিলাক কামত জড়িত হৈ আছিলোঁ। হয় আচ্ছা, যিহেতু আপুনি এতিয়া উল্লেখ কৰিছে আপোনালোকৰ আপুনি যিখন ঘৰত আচলতে জন্মগ্ৰহণ কৰিছিলে, কিতাপ পঢ়াৰ এটা পৰিৱেশ সেই তেতিয়াৰ পৰাই আছিলে। আচলতে সেইটো পৰিৱেশে আচলতে আপোনাক গ্ৰন্থ ৰচনা কৰা বা লেখা মেলাত আপোনাক যথেষ্ট অনুপ্ৰাণিত কৰিছিলে। একদম অনুপ্ৰাণিত কৰিছে। বহুত কিতাপ পঢ়াৰ সুবিধা পাইছোঁ আৰু লুকাই লুকাইতো কিতাপ পঢ়িছোঁ। সৈয়দ আব্দুল মালিকৰ উপন্যাসৰ পৰা আৰম্ভ কৰি সেইখিনি আমাৰ ধৰক বেছি সুবিধা আছিলে, পঢ়াৰ সুবিধা পাইছিলোঁ মালিক শ্বাহ কিতাপ পত্ৰৰ লগতে। আমাৰ হিতেশ ডেকা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সেই সময়ত আমাৰ ৰজনীকান্ত বৰদলৈ, মনোমতীৰ পৰা আৰম্ভ কৰি এইবিলাক সকলো পঢ়াৰ সুবিধা আমি পাইছিলোঁ। কাৰণে গল্প উপন্যাস পাইছিলোঁ, আলোচনী সংগ্ৰাম কি গম পাইছিলোঁ, বাতৰি কাকত দৈনিক অসম পঢ়িবলৈ পাইছিলোঁ, জনমভূমি কাকত পঢ়িবলৈ পাইছিলোঁ সৰুৰ পৰা। হয় নিশ্চয়কৈ ছাৰ। এতিয়া বৰ্তমান আপোনাৰ প্ৰায় 200ৰো অধিক আপোনাৰ গ্ৰন্থ নিজে আপুনি ৰচনা কৰিছে। আপোনাৰ প্ৰথমটো লেখা বা প্ৰথমখন গ্ৰন্থ কেতিয়া আৰু কেনেকুৱা প্ৰেক্ষাপটত প্ৰকাশ পাইছিলে? প্ৰথম মোৰ নিজা লেখা মই নাটক মহাজনৰ আঙুঠি কাগজত লিখি পেলাই কৰা, সেইটো বাৰ ছপা আখত তেতিয়া ওলোৱা নাছিলে। এই 85 চনত আমাৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ অধিৱেশন এখন হৈছিলে দেৰগাঁৱত। তাতে এখন স্মৃতি গ্ৰন্থ আছিলে। স্মৃতি গ্ৰন্থত আমাৰ নাট্যকাৰ বিশিষ্ট সপোনজ্যোতি ঠাকুৰ, ভূপেন পূজাৰী, আমাৰ সাংবাদিক অৰুণ বিকাশ বৰুৱা আদি জড়িত আছিলে, মই নিজেই আছিলোঁ। আমি তাতে মোৰ প্ৰথম শিক্ষা সম্বন্ধীয় এটা প্ৰবন্ধ ছপা আখত ওলাইছে। তাৰপিছত বিভিন্ন আলোচনী কাকত এইবিলাকত মানে ওলাইছে। মই নিজে মণিষা বুলি এখন আলোচনী উলিয়াইছিলোঁ। মুখ্য সম্পাদক চৈয়দ আজিজুল হুছেইন ডাঙৰীয়া আছিলে, পিছত মই নিজে সম্পাদক হৈছিলোঁ। পৰিচালনা সম্পাদক আৰম্ভণিৰ পৰাই আছিলোঁ মণিষা বুলি। গল্প, কবিতা, প্ৰবন্ধ বিভিন্ন সময়ত লিখিছোঁ আৰু গ্ৰন্থ চন্দ্ৰ প্ৰকাশৰ পৰা আৰম্ভ কৰি ৰেখা প্ৰকাশৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাশনে মোৰ গ্ৰন্থ ওলাইছে। আৰু 200তকৈ অধিক গ্ৰন্থ মই লিখিছোঁ, প্ৰকাশেই হৈছে 200খনমান, কিন্তু 15-16খনৰ ওপৰত গ্ৰন্থ মোৰ সম্পাদনা আছে। আৰু আমি ভাবোঁ এতিয়াও আছে, মই এখন ডাঙৰ উপন্যাসৰ কাম মই কৰি থৈছোঁ, কিন্তু মোক 3 মাহমান সময় লাগিব একো মন দি আমাৰ ৰিভাইজ কৰিবলগীয়া আছে। হয় নিশ্চয় কথা। ছাৰ, যিহেতু এতিয়া ৰাইজে আপোনাক চিত্ৰ নিৰ্মাতা প্ৰডিউচাৰ হিচাপেও জানে, দেৰগাঁৱৰ এগৰাকী বিশিষ্ট চিত্ৰ নিৰ্মাতা, আপুনি 8খনকৈ VCD, 2খনকৈ আপুনি ছবি ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। সেই সময়ছোৱাৰ কিবা চিৰস্মৰণীয় কথা আছে নেকি? ছাৰ, 2006 চনৰ পৰা যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মানে আমাৰ জানমণি, জোনবাই, ৰাংঢালী ইত্যাদি এইবিলাক জনপ্ৰিয় বিহু ভিত্তিক VCD বিলাক চলি আছিলে। মই অকণমান মই দ্বিতীয় পৰ্যায়ত সোমাইছোঁ। তেতিয়া মানে আইমণি ধাৰাবাহিকভাৱে 4খন চিৰিজ কৰিছোঁ। বিখ্যাত ৰবি শৰ্মা, আইনী বৰুৱা পৰা আৰম্ভ কৰিছোঁ। তাৰপিছত আমাৰ নিপন গোস্বামীৰ দ্বাৰ পৰা আৰম্ভ কৰি বিষ্ণু খাগৈৰ পৰা, চেতনা দাস বাইদেউৰ পৰা আৰম্ভ কৰি বহুত ৰাগনিতম, নয়ন নীলিমৰ পৰা যতীন বৰা ডাঙৰীয়া, এই সকলো বিভিন্ন অভিনয় কৰিছে। আৰু আমাৰ মইনাজানৰ চিৰিজটো বিখ্যাত হৈছে সেই সময়ত। মইনাজান চিৰিজটো হৈছে 4টা, মৰম বুলি VCD 9খন VCD কৰিছোঁ আমি। আৰু 9খন কৰাৰ পিছত এতিয়া পুৱাৰ হাঁহিত বুলি এটা বিখ্যাত গান, জনপ্ৰিয় পুৱাৰ হাঁহি, আৰু সেই পুৱাৰ হাঁহি জুবিন গান শান্তাজী বাইদেৱে গাইছে। আৰু সেইখন জেতুকা পাততে চিনেমা আছিলে, 10 চনত নিৰ্মাণ কৰিছিলোঁ। ৰজত কমল পাইছিলোঁ, প্ৰতিভা সিং পাটিল ডাঙৰীয়ানীৰ হাতৰ পৰা বিজ্ঞান ভৱনত নতুন দিল্লীত পুৰস্কাৰ গ্ৰহণ কৰিছিলোঁ। তাৰপিছত বেলকনিত ভগৱান বুলি এখন চিনেমা কৰিছিলোঁ। কোভিডৰ কাৰণে বিত্তীয় দিশত লাভৱান নহ'লো। ইণ্টাৰনেশ্যনেল লেভেলতো বহুত পুৰস্কাৰ পাইছোঁ। গদন্দা বেলকনি ভগৱান। হয় ছাৰ, যিহেতু আপুনি বৰ্তমান সময়ত আমি ইতিমধ্যে দৰ্শকসকলক উল্লেখ কৰিছোঁ, আপুনি অসম আন্দোলনতো এগৰাকী বলিষ্ঠ ভূমিকা আপুনি গ্ৰহণ কৰিছিলে, ছাত্ৰ সন্থাৰ লগতো জড়িত। সমান্তৰালভাৱে আপুনি দেৰগাঁও সাহিত্য সভাৰ লগতে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আপুনি ওতঃপ্ৰোতভাৱে জড়িত, আৰু কেইবাটাও অনুষ্ঠানত আচলতে আপুনি নিজৰ হাতেৰে জন্ম দিছে। বৰ্তমানো সেই অনুষ্ঠানসমূহ ৰাইজৰ বাবে কাম কৰি আছে। সেই সময়ছোৱাৰ কিছু কথা কওকচোন, কেনেকুৱা ধৰণে আপুনি অসম আন্দোলনত জড়িত হৈ পৰিছিলে, ছাত্ৰ সন্থাৰ কিছু সময়ছোৱাৰ কথা। চাওক, প্ৰথম অৱস্থাতে আমি 83ৰ আগত এইটো আন্দোলন প্ৰথম অৱস্থাৰ পৰা জড়িত। এই 83 চনৰ যিটো ফেব্ৰুৱাৰী অবৈধ নিৰ্বাচন হৈছে, সেই সময়ত ধৰক এটা হেতা, গছ কাটা, CIP আহিবলৈ নিদিয়া, পুলিং বুথলৈ গাড়ী আহিবলৈ নিদিয়া, এইবিলাক কামবিলাকতো ভালকৈ সক্ৰিয়ভাৱে জড়িত হৈ আছিলোঁ। আৰু তেতিয়া ধৰক সেই সময়ত বহুতৰ হাতে অস্ত্ৰ শস্ত্ৰ লৈ নিশা পঢ়া, ঘূৰা মেলা, এইবিলাক কথা বতৰাটো জড়িত হৈ আছিলোঁ আমি। আৰু এইটো সময়ত যে মোৰ নিজৰ নাহৰণি হাইস্কুল এলেকাত কোনোবাই জুই লগাই দিলে। তেতিয়া কোনোবাই যে ছাত্ৰ সন্থা কৰে, কাৰণ চাওক আমাৰ মুছলমান এলেকাটোত আমি তেতিয়া
একদম আঙুলি মূৰত লিখিব পৰা মানুহ আছিলে আৰু বিশেষকৈ মোকে টাৰ্গেট থাকে মোৰ সপক্ষে 4ঘৰমান মানুহ আছে বুলি ধৰক মানে 4জনমান মানুহৰ ঘৰে আন্দোলনটোত লাগি আছিলে প্ৰথম বছৰত আছিলে আৰু দেই প্ৰথম বছৰ 79-80 চন 81 চনত আছিলে পিছৰ পৰ্যায়ত কমি গুচি গ'ল নাইকিয়া হ'ল কিন্তু এই সাধাৰণ মানুহ আছে আমাৰ সপক্ষে তাৰপৰা মই পলাই এইটো ৰাতি ধৰক 2 কিলোমিটাৰ মই নাহানি পথাৰখন পাৰ হৈ পেলাই ভদ্ৰেশ্বৰ দত্ত ইত্যাদি আশ্ৰয় তেনেকে জীৱন বৰা চাহাবৰ আশ্ৰয় তলৈ মই যাব লগা হৈছে আমি কিন্তু এটা খুব বেয়া দিন তাৰমানে দিন মানুহে বিচাৰে আমুকৰ ঘৰ জুই লগাই দিয়া আমুকক ধৰি আনা গতিকে সেইবিলাকৰ পিছত আৰু এই নিশা হাবিত ওচৰত যাপন কৰিবলগীয়া হয় আমাৰ ওচৰত ভোট চেণ্টাৰ ছাত্ৰ সন্থা গোটেই সেই অঞ্চলবিলাকত আছু ল'ৰা লিডাৰসকল আমাৰ তাত যায় সেইবিলাকো আছেই আৰু খুব বেয়া তুচ্ছ তাচ্ছিল্য কৰিছিলে তাৰমানে অঞ্চলবিলাকত কিছু মানুহ কংগ্ৰেছ আদি কৰি মানে আন্দোলন বিৰোধী যিসকল মানুহ আছিলে আমাক একদম মানে তুচ্ছ তাচ্ছিল্য কৰিছিলে এনেকুৱা হৈছিলে যে মছজিদত পৰাও উলিয়াই দিব লাগে কিন্তু মোৰ নিজৰ যিটো মই ফটো আছে আমাৰ মছজিদৰ মানুহ যদিও আন্দোলন বিৰোধী আছিলে এনেকুৱা মানে অলপ উদাৰ আছিলে তেওঁ সংঘাতপূৰ্ণ নাছিলে অন্যান্য ফালৰ পৰা হেঁচা দিয়ে আৰু সেইখিনি কথা বতৰাত আছে আৰু বহুত দিন মানে চাইকেল মাৰিছো সমগ্ৰ দেৰগাঁও অঞ্চলৰ যিকেইটা আমাৰ মৌজা গুৰুজীয়া মিছা মাৰা কাকতোৱা দেৰগাঁও মৌজা অঞ্চলবোৰত কিন্তু মই উলিয়াই গ'লে চাইকেল মাৰা সেইটো এটা অভিজ্ঞতা আছে আৰু খালি সেই জীৱনটোক আন্দোলন জড়িত আচলতে কৰিছো কিন্তু মই শিকিছো প্ৰদৰ্শন ছাত্ৰ সন্থা বিভিন্ন সভাত অংশগ্ৰহণ কৰিছো আৰু যি মানে আমাৰ যিসকল বিজ্ঞসকলৰ পৰা সেইসকল মানে সমাজৰ কাম অন্যান্য জগাত ইতিবাচক কথাবিলাক চব গ্ৰহণ কৰিছো সময়বিলাকত আৰু সংঘাতপূৰ্ণ হৈছে বহুত সময়ত অৰ্থৰ অভাৱ হৈছে আমাৰ ধৰক টকা পইচা নথকা ঘৰৰ মানুহ ঘৰৰ সংগ্ৰামবিলাক আছে আৰু আৰ্মিৰ পৰা হাৰশাস্তি হ'ব লগা হৈছে পিছত আলফা যেতিয়া হৈছে সেই সময়ত মানে আলফা এগৰাকী নেতা আমাৰ ছাত্ৰ সন্থাত আছিলে নেতা মানে ৰাইজে কৈ তেওঁ কিবা কাৰণত ইয়াৰপৰা আকৌ আলফাই একাংশ মানে লোকেই ইয়াতে তেওঁ বেয়া কাম কৰিছে বুলি ধৰিছিলে কিন্তু তেওঁ গৈ পিছত আলফাত যোগদান কৰিলে গতিকে তেওঁৰ কাৰণে মই বহুত দিন হাৰশাস্তি খাব লগা হ'ল আৰ্মিৰ পৰা আৰম্ভ কৰি বহুত মই হয় নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো ছাৰ ইতিমধ্যে আপুনি ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতো জড়িত ছাত্ৰ অৱস্থাৰ পৰাই আপুনি আচলতে ছাত্ৰ সন্থাৰ প্ৰেক্ষাপটৰ পৰাই আপুনি ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিছিলে নে আপোনাৰ সৰুৰে পৰা সপোন আছিলে ৰাজনৈতিক ক্ষেত্ৰখনলৈ যোৱা সৰুৰ পৰা মই সপোন মন আছিলে মই মেট্ৰিকত সেই সময়ত আচলতে HSLC সেই আন্দোলনৰ সময়ত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাছ কৰা মই গাঁওখন অঞ্চলত হাইস্কুল গাঁও অঞ্চলত ফাৰ্ষ্ট ডিভিজন পাছ কৰা এই কটন বিশ্ববিদ্যালয়ত পঢ়ি ভাল কিবা উচ্চ পৰ্যায়ত হোৱা তেতিয়া কটনত পঢ়াৰ সপোন আছিলে আৰু ছাত্ৰ সন্থা কৰাৰ পিছতে আৰু কটনলৈ যাবলৈ মন নকৰিলো মেট্ৰিক পাছ কৰাৰ পিছত তাৰপিছতে ঘৰুৱা আৰ্থিক অৱস্থাৰ কথা বতৰাবিলাকো আছে ভাইটি আছে কেইবাটাও পিছত এইবিলাক কথা বতৰাত আছিলে কিন্তু মই সাহিত্য সভাত আকৌ মই একদম 1984 চনৰ দুটকীয়া মেম্বাৰ অসম সাহিত্য সভাত মানে চেগা চৌকাকো মই সাহিত্য সভা অনুষ্ঠানবোৰত থাকো তাৰমানে দেৰগাঁও সাহিত্য সভাহে যোগেদিহে হৈছিল মই মেম্বাৰ 85 চনত ডাঙৰ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ শতবৰ্ষ পতা হৈছে 150 বছৰীয়া এইবিলাক অনুষ্ঠানত মই জড়িত আছো তাৰমানে এতিয়াও প্ৰতিদিন চালে ওলাব সৰু ল'ৰা মইহে আছো এতিয়া এই তাৰপিছত ৰাজনীতি আকৌ ভবা নাই ৰাজনীতি কোনে কৰিম কিন্তু 85 চনত গণ পৰিষদ গঠন হোৱাৰ পিছত আছো ছাত্ৰ সন্থা আছো মই 91ত 91 চনত মই এপ্ৰিল মাহত অসম গণ পৰিষদ দলত যোগদান কৰিছো আৰু ধাৰাবাহিকভাৱে আছো অতি দুৰ্যোগপূৰ্ণ সময়ত আছো তাৰমানে যেতিয়া নতুন অসম গণ পৰিষদ গঠন হৈছে আমাৰ দেৰগাঁও অঞ্চলত আমাৰ তেতিয়া বিধায়ক ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়া নতুন অৱসৰত যোগ দিলে তেতিয়া এটা বিধ্বস্ত ৰূপ সেই সময়ত আমাৰ কেইবাগৰাকী নেতা ইয়াৰ পৰা নতুন AGPত গুচি গ'ল যোৱাৰ কাৰণে আমাৰ দলীয় আৰু জ্যেষ্ঠসকলে মোক এই দায়িত্ব দিছিলে সেই সময়ত চম্ভালি লৈছিল পৰিস্থিতি আমি 38টা ভোটতহে নলিনী হাজৰিকাদেৱ অগপ প্ৰাৰ্থী হাৰিছিলে কংগ্ৰেছৰ প্ৰাৰ্থী হেম প্ৰকাশ নাৰায়ণৰ লগত 91ত আৰু ধাৰাবাহিকভাৱে মই অতি দুৰ্যোগৰ সময়ত গণ পৰিষদ দল কৰি আছো কেন্দ্ৰীয় কমিটি জিলাৰ উপসভাপতি কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য 8 চনৰ পৰা চন্দ্ৰমন পাটোৱাৰীদেৱ প্ৰফুল্ল মহন্ত দেৱৰ দিনত মই কাৰ্যনিৰ্বাহক সদস্য মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ দিনত প্ৰথম বছৰত মই সম্পাদক তাৰপৰা সম্পাদক কৰি মুখপাত্ৰ বৰ্তমান মই যোৱা ফেব্ৰুৱাৰী মাহৰ মানে বছৰৰ ফেব্ৰুৱাৰীৰ পৰা মুখপাত্ৰ আৰু আমাৰ উপসভাপতি হৈ আছে হয় নিশ্চয়কৈ ছাৰ যেহেতু আপুনি গোলাঘাট জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত আৰু দেৰগাঁৱৰ যিসকল আপোনাৰ শুভাকাংক্ষী আছে তেওঁলোকে ইতিমধ্যে আপোনাৰ 26ৰ নিৰ্বাচনত আপোনাক নিশ্চয় তেওঁলোকৰ আপোনাৰ প্ৰাৰ্থী হিচাপে আপোনাক বিচাৰিছে
দেৰগাঁৱতো এক চৰ্চা চলি আছে আপুনি ২৬ৰ নিৰ্বাচনত টিকট গ্ৰহণ কৰা। আচলতে দেৰগাঁৱৰ লগতে গোলাঘাট জিলাৰ ৰাইজৰ মাজত আপোনাৰ যিটো জনপ্ৰিয়তা তাৰ মুখ্য কাৰণ বুলি কি বুলি আপুনি ভাবে? যিহেতু দেৰগাঁও তথা গোলাঘাট জিলাৰ ৰাইজে যথেষ্ট আপোনাক বিচাৰে বা আপোনাৰ শ্ৰদ্ধা কৰে তেওঁলোকে, বিশেষ যাদুটো কি বুলি ক'ব আপুনি? মই চাওক সৰুৰে পৰা মই ৰাজহুৱা অনুষ্ঠান আৰু ৰাজহুৱা কামৰ লগত মই জড়িত আছো আৰু আমাৰ যি ৰাইজৰ কাম কাজত জড়িত আছো, ৰাইজৰ পক্ষত আছো। বিভিন্ন সময়ত কেতিয়াবা মোক লৈ বিতৰ্ক হয়, গতিকে মই থাকিলে আৰু মই স্পষ্ট মতত থাকো, মই একদম মোৰ পৰিষ্কাৰ মত থাকে। আৰু ৰাজহুৱা দায়িত্ব যেতিয়াই যি দিছো নেদেখাজনৰ কৃপাত ৰাইজৰ একদম অকুণ্ঠ সহযোগত আৰু কৃপাত যে সফল হৈছে, য'ত যি দায়িত্ব মোক দিছে। আৰু নিৰবিচ্ছিন্নভাৱে গোটেই অঞ্চলবিলাকত মই সাহিত্য সংগঠকেই হওক, নাটকৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ সংগঠনতেই হওক বা ৰাজনৈতিক দলৰ সংগঠন বা অন্যান্য সংগঠনবিলাকৰ লগত মই জড়িত। মানুহৰ বিপদ আপদত, দুখ সুখত মই উপস্থিত হওঁ সদায়। আৰু ভাবি আছে যে আৰু মই দল পৰিৱৰ্তন কৰা নাই, একনিষ্ঠভাৱে অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ লগতে মই ৰাষ্ট্ৰীয়তাবাদৰ যিবোৰ পোষকতা এইবিলাকতো মোৰ সমৰ্থন আছে। আজি বহু কথা বতৰা ধৰক, আজি গো হত্যা যি বিধেয়ক, আজি কিছুদিন আগত যিটো উত্তপ্ত পৰিস্থিতি হৈছে, মই 2021 চনতেই মোৰ ফেচবুক পেজত চালে গম পাব, আগষ্ট মাহত লিখিছো যে গৰু খাব লাগে বুলি ইছলামততো ক'তো লিখা নাই। গতিকে এইটো বন্ধ কৰা বা নকৰা পৰিত্যাগ কৰাত কি অসুবিধা আছে? গতিকে আমি কৰিব লাগে। আৰু ধৰক বিদেশী নাগৰিকৰ সমস্যা যিটো আছে, প্ৰব্ৰজনকাৰী লোকৰ বংগীয় মূলৰ সুদৰ্শন ছাত্ৰ সত্তা অসম চুক্তিৰ ভিত্তিত যি আমি হিন্দু বঙালী হওক বা মুছলমান যিখিনি প্ৰব্ৰজিত বা বাংলাদেশী লোক হওক সকলোকে বিতৰণৰ কথাটো বিচৰা হয়, বিচৰা হৈছে। আৰু এতিয়াও অগপদলৰ সেইটো দাবী আছে বা আমাৰ মিত্ৰজোঁটৰ হয়তো আছে এতিয়া আইনগতভাৱে আমাৰ কাৰোবাক আমাৰ নাগৰিকত্ব দিয়া হৈছে, এইটো সুকীয়া কথা। কিন্তু মোৰ স্পষ্ট মত প্ৰব্ৰজনকাৰী লোকৰ বিৰুদ্ধে আছে। 71ৰ আগত আহিছে, থাকিছে, আইনে নাগৰিক দিছে, কিন্তু স্বতঃস্ফূৰ্তভাৱে বা বাৰ্থ জন্মগতভাৱে নাগৰিকটো নহয় আপুনি আমি খিলঞ্জীয়া লোকসকল। গতিকে তেওঁলোক আছে, তেওঁলোকৰ যিটো জনবিস্ফোৰণ, জন্ম নিয়ন্ত্ৰণটো এতিয়া নহয়, মই আজিৰ পৰা 25-26 বছৰ আগৰ পৰা কৈ আছো, মই লিখিছো যে চৰকাৰখিনি আমাৰ বা অনুষ্ঠানখিনি আমাৰ দায়িত্ব এই মানুহখিনিৰ জন্ম নিয়ন্ত্ৰণ কৰিব লাগে। আমাৰ মানুহে 2-3টা ল'ৰা ছোৱালী যেতিয়া দুটা মানে আহিল জন্ম দিয়ে, আমাৰ বাকী অন্যান্য তেওঁলোকৰ মানুহটোতো 10-12টা জন্ম দিয়া ব্যৱস্থা থাকিব। বহু বিবাহটো বন্ধ কৰিব লাগে আইনে। বাল্য বিবাহটো বন্ধ হৈ তেওঁলোকৰ 12-13 বছৰ ছোৱালী পুষ্পিতা হোৱাৰ লগে লগে বিয়া পাতে, আকৌ সুখীয়া হ'ব 5-6 বছৰৰ পিছত, 7 বছৰ 3টা-2টা ল'ৰা ছোৱালী আকৌ বেলেগ বিয়া পাতে। এই যে জনগোষ্ঠীটো আমি বন্ধ কৰি দিব লাগে, ছোৱালীবোৰ শিক্ষিত কৰিব লাগে। আৰু গোৱা মাতাব্বৰী মানুহবিলাকক মানে অকমান ক্ৰাইম অপৰাধ কণ্ট্ৰলত যদি ব্যৱস্থাটো আমি কেতিয়াবা কৰিব লাগে, এইটো মই কেতিয়াবা মাত মাতি আছো। তাৰমানে গোৱামী এগেইনষ্টত আমাৰ মুছলমান মানুহৰ বহু মানে মৌলবী বংগীয় মূলৰ মানুহবিলাকেই, বাকী আমাৰ খিলঞ্জীয়া অঞ্চলতো মৌলবী কয় আগে, আজিকালি কমি গ'ল বাৰু। আজিকালি আমাৰ লোকেল মৌলবী জনাব মৌলানা যথেষ্ট ওলাইছে, কিন্তু ওলালেও এই কথা বতৰাবোৰ ধৰক দেওবন্দ মাদ্ৰাছী যিবিলাক মানে আহে, কঢ়িয়াই লৈ আহি পেলাই ধৰক মন মগজুত বহুত দিনলৈ থাকে, তাৰপিছত সংস্কাৰ হৈছে। গতিকে এইবিলাক মাদ্ৰাছা শিক্ষাটোতো মই এটা স্পষ্ট যে মই কেতিয়াবা ইতিহাসে ক'ব, অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খিলঞ্জীয়া মানুহৰ 21 চনৰ জুলাই মাহত যিখন গুৱাহাটীত মিটিং পাতিছিলে খিলঞ্জীয়া মুছলমানৰ 150-200 মান মানুহ আছে, নুৰুল চুলতানে একমাত্ৰ মানুহ যি মাদ্ৰাছা, এতিয়া মাদ্ৰাছা যে যিটো বন্ধ কৰিছে চৰকাৰে, মই বন্ধ কৰিবলৈ প্ৰস্তাৱ উত্থাপন কৰিছো সভাত যে বন্ধ কৰি দিব লাগে মাদ্ৰাছা কেইটামান কিছু ৰাখক, যেনেকে আমাৰ মেডিকেলৰ চিকিৎসা মহাবিদ্যালয় আসন আছে, ইঞ্জিনিয়াৰিঙৰ আসন আছে, মাদ্ৰাছা থাকক। যিখিনি মাদ্ৰাছা আমাৰ বছৰটোত 1000-1000 মছজিদত ইমাম নিযুক্তি হ'ব পাৰে জনাব, বা আমাৰ প্ৰাথমিক ল'ৰা ছোৱালীক অলপ ধৰ্মীয় কিছু শিক্ষা দিবলগীয়া আছে, আৰু আৰবী শিক্ষক যিবিলাক স্কুল বিদ্যালয়ত হ'ব, গতিকে সেইখিনি সংখ্যা বাদে বাকী মাদ্ৰাছা বন্ধ কৰি দিব লাগে প্ৰাইভেট। মই মাদ্ৰাছা বন্ধ কৰি দিবলৈ কোৱা মানুহ তাৰমানে। গতিকে পৰ্দা এইবিলাক কথা বতৰাবিলাকত আছে, আৰু প্ৰব্ৰজনকাৰীসকলৰ বিৰুদ্ধে কৰা মানুহ, আৰু সেইখিনি মানুহৰ ধৰক স্থানান্তৰ ওলৈ যায় তলৈ যায়, এইবিলাক বেয়া কথা। সাজ পোছাক বৰ্ষা ইত্যাদি এইবিলাকৰ একদম তীব্ৰ বিৰোধ এতিয়া নহয়, বহু বছৰ পৰা কৰিছে। আজি ধৰক বেলেগে যিটো যোৱা 10 বছৰ 8 বছৰৰ পৰা উত্থাপন হৈছে, মইতো মোৰ লেখা পঢ়াবোৰ চালে গম পাব যে মই যেতিয়াৰ পৰা লেখা মেলা কৰিছো মই তেতিয়াৰ পৰাই কৰি আছো জনবিশ্বাস। আৰু মই মাটি থাকিলেহে জাতি থাকিব, মই কিন্তু কিতাপ লিখিছো, প্ৰবন্ধ লিখিছো বহু বছৰ আগতে, মাটি থাকিলেহে
ভূমি অধিকাৰ খিলঞ্জীয়া এইখিনি কথা বতৰাৰ প্ৰতি সপক্ষ সদায় আছো মই। হয়, নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছে। ছাৰ, আপুনি যিহেতু দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত নৱপ্ৰজন্মসকলক শিক্ষাৰ দিশত বা তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আপুনি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে, আপোনাৰ লেখা মেলাৰ জৰিয়তেও সেয়া প্ৰকাশ পাইছে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে ড্ৰাগছ বা মাদক দ্ৰব্য সেৱনৰ প্ৰতি নৱপ্ৰজন্মসকল বেছি আকৃষ্ট বা আকৰ্ষিত হৈ গৈছে নেকি? কিয়নো আমি যোৰহাটতে আজিৰ পৰা 2 মাহৰ আগত এজন বিশেষ আচলতে 11 বছৰীয়া যুৱক এজনে সাধাৰণ ঘৰত টিভি এটা নথকাৰ বাবে তেওঁ আত্মহত্যাৰ দৰে এটা পথ বাছি লৈছিলে, যিটো সময়ত আচলতে তেওঁ জীৱন কি বুজিয়ে নাপায়। প্ৰকৃততে বৰ্তমান নৱপ্ৰজন্মসকল কোন দিশে গতি কৰিছে বুলি আপোনাৰ নিজস্ব মতামত আপুনি দিব বিচাৰে? এই কথাটো হয়, নৱপ্ৰজন্ম বহু অধিকাংশ বুলিয়ে কৈছো যে ড্ৰাগছৰ প্ৰতি আসক্ত, সুৰাৰ প্ৰতি আসক্ত হৈছে। তাৰ মাজতো মানে অতি কষ্ট কঠোৰ সংগ্ৰামে বহু জিলিকি উঠিছে। কিন্তু এই নৱপ্ৰজন্মক বাদ দেখুৱাব লাগিব আমি আৰু ধৰি ৰাখিব লাগিব। গাৰ্জেন এটা সময়ত আছিলে যে ওচৰৰ ল'ৰা এটাই কিবা যদি অপৰাধ কৰিছিলে কাষৰীয়া মানুহ এটাই চিনাকি মানুহে থাপৰ এটা দিব পাৰিছিলে, গালি পাৰিব পাৰিছিলে, একো নাই। এতিয়াতো আপুনি দদায়েকেও যদি খুৰাকেও বা মমায়েকে যদি থাপৰতে দিয়ে মাক বাপেকে হুলস্থুল কৰি আহিব, মোৰ ল'ৰাক কেলে মাৰি দিয়ে। এই অকমান তেনেকুৱা পৰম্পৰালৈ আমি যাব লাগিব। তাৰমানে যেতিয়া আমি যদি সমাজৰ বাকী সকলোৱে দেখোঁ, এতিয়া ধৰকচোন আমাৰ অঞ্চলটোতো আমি তেনেকুৱা 2-1 দেখিছিলো। আমি কঠোৰ তাৰমানে টাউনী অঞ্চল, আমাৰ এই অঞ্চলটোত যদি কোনোবাই মানে সুৰা সেৱন কৰি কোনোবা অহা যোৱা, কোনোবা ভাড়া ঘৰতো থাকে, দোকানৰ কৰ্মচাৰী থাকে, আমি কেতিয়াবা পাওঁ যদি আমি ধৰো। তাৰমানে মানুহবিলাকে ধৰে আমাৰ ইয়াত। তেনেকুৱা 2-1 খোৱাৰ কিবা সুবিধা পালে এনেকুৱা খেদা হয়। আৰু এই কথা বতৰাবিলাক গাৰ্জেনক কোৱা হয়। এই ব্যৱস্থাটো আমি ৰাখিব লাগিব। আৰু চৰকাৰৰ মাজতে ধৰক যোৱাবাৰ 21ৰ পিছত চৰকাৰে 1 বছৰমান ড্ৰাগছৰ প্ৰতি গোটেই উৎখাতৰ কাৰণে হেৰি কৰিছিলে। কিন্তু এতিয়া ড্ৰাগছটো আমি বুজাই গৈ আমাৰ মানুহখিনিক ৰাখিব লাগিব। যিটো চিষ্টেম দেখিছো কোনো এখন চৰকাৰে আগ্ৰহ কৰি যায়, বাৰ্মাৰ সীমান্তৰ পৰা মণিপুৰৰ পৰা আৰম্ভ কৰি নাগালেণ্ডৰ পৰা মিজোৰামৰ পৰা আৰম্ভ কৰি এই অঞ্চলবিলাকত অৰুণাচললৈকে এটা চাইনা বৰ্ডাৰলৈকে ড্ৰাগছটো এনেকে চিণ্ডিকেট হৈ চলি আছে। এতিয়া মানে ইয়াতে এইবোৰ মুকলিকৈ কথা ক'বলৈ দিগদাৰ। তাৰমানে বহু বাহিনী, বহু গভৰ্ণমেণ্টে একক প্ৰচেষ্টা সংগঠনে কৰিবলৈ উৎখাত কৰিলে একেবাৰে উৎখাত হ'ব। কিন্তু সেইটোতো সম্ভাৱনা এতিয়া দেখা নাই। তাৰমানে এই মুহূৰ্তত সদূৰ ভৱিষ্যতে হ'ব পাৰে। মানুহৰ মন পৰিৱৰ্তন কৰা, সংস্কাৰ সাধনৰ বাদে কোনো বিকল্প নাই। আজিৰ তাৰিখত আমি যিখিনি মানুহ আমি ভাবিছিলো যে মদ নাখায়, খাব নাখায়, এই মানুহৰ মাজত ড্ৰাগছ মদৰ সেৱা নহয়। আজি মই কোনো প্ৰৱজিত মুছলমান মানুহক মই দুখ দিবলৈ যোৱা নাই। কি নগাঁৱৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলৰ মানুহক দেখিব যে মুছলিম মানুহে সাধাৰণতে মদ নাখায়, সুৰা নাখায় বুলি কয়, নিষেধ। ড্ৰাগছ, সেই অধিকাংশ অঞ্চলত ড্ৰাগছ এনেধৰণে হৈ গৈছে আপুনি ভাবিব নোৱাৰে। তাৰমানে ড্ৰাগছ একদম মানে আসক্ত কৰি আনিছে। তাৰপিছত আমাৰ এই সাধাৰণ যিবিলাক অঞ্চল, আমি তেতিয়া তেওঁলোকৰ কথাটো মই এটা উদাহৰণে দি লৈছো। কিন্তু আমাৰ যিবিলাক অন্যান্য খিলঞ্জীয়া লোকৰ সৰু অঞ্চলবিলাক আছে, এইটোতো এনেকে সন্ধিয়া সময়ত খায় বা দিনত ড্ৰাগছ আসক্ত ল'ৰা ছোৱালী সন্তান, মাক বাপেকলৈ বেয়া লাগে। কিন্তু মাক বাপেকৰ দোষ আছে। সৰুৰ পৰা ল'ৰাবোৰক কচ কাণকে নধৰে, টানি নধৰে, একো নকৰে। ল'ৰা বহুতো ধ্বংস হৈছে পৰিয়ালবিলাক দেখিছো। বিধ্বস্ত, বৈবাহিক সম্পৰ্ক নষ্ট হৈছে, ছোৱালীজনী বিয়া নিদিয়ে দিয়ে। আৰু যে সুৰাৰ দোকান, মদৰ দোকানবোৰ আছে, লাইন লাইন সন্ধিয়া ল'ৰাবিলাকে পানী সুৰা বটল আনি পেলাই খাই থাকে, দীঘলীয়া হৈ আছে। গতিকে সুৰাটো বিহাৰত যদি সুৰা বন্ধ কৰিব পাৰে, গুজৰাটত কেতিয়াবা পৰা বন্ধ। আমাৰ ইয়াত জনগোষ্ঠীয় বা জনজাতিৰ লোকে যিসকলে খায়, সেইসকলৰ নিৰ্দিষ্ট এলেকাৰ পাৰ্মিটেড তেওঁলোকৰ কাৰণে কৰি গোটেই সুৰা মদৰ দোকানবোৰ বন্ধ কৰিব লাগে। জনগোষ্ঠীয়ভাৱে যিসকলে খোৱাত আমাৰ এলাও আছে, তেখেতসকলৰ কাৰণে উপলব্ধ কৰি তেওঁলোকৰ কাৰণে বাকী সকলোৰ কাৰণে মদ একেবাৰে আইনগতভাৱে বন্ধ কৰিব লাগে। নিশ্চয়কৈ আচলতে এনেধৰণে প্ৰচেষ্টা গ্ৰহণ কৰিলে নিশ্চয় আমি ক'ব পাৰো যে আচলতে মাদক দ্ৰব্যৰ যিটো এতিয়া এটা ঢৌ আচলতে চলি আছে নৱপ্ৰজন্মসকলৰ মাজত বা বিভিন্ন ক্ষেত্ৰৰ লোকৰ মাজত, সেয়া নিশ্চয়কৈ বন্ধ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। ছাৰ, এতিয়া আন এটা সমস্যা নৱপ্ৰজন্মসকলৰ মাজত বিশেষকৈ দেখা পোৱা যায়, আচলতে সামাজিক মাধ্যম বা মোবাইল ফোন। যদি আমি এটা বিশেষ আচলতে আমি এটা অনুসন্ধান চলাইছিলোঁ, যোৰহাটত আচলতে এটা সপ্তাহৰ বিৰতিৰ আগত আচলতে এখন গ্ৰন্থমেলা হৈ গৈছিলে আৰু এক বাণিজ্য মেলা হৈ গৈছিলে। কিন্তু নৱপ্ৰজন্মসকল বাণিজ্য মেলালৈ আচলতে যিমান গৈছে, কিন্তু গ্ৰন্থমেলালৈ সিমান যোৱা নাই। এই ক্ষেত্ৰত কি ক'ব যে সামাজিক মাধ্যম বা মোবাইল ফোন ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলক কিতাপ পঢ়াৰ ক্ষেত্ৰত কিছু আগ্ৰহ কমাই তুলিছে নেকি?
চাওক মানে মোবাইলেতো ছাত্ৰ ছাত্ৰীসকলক কিতাপ পত্ৰ পঢ়াত আসক্তি কমাই নিছে ডাঙৰ মানুহ আনিছে আজিকালি ছচিয়েল মিডিয়াতে বহুত কথা পঢ়িবলৈ পায় নিশ্চয় এই কামটো কৰিবৰ কাৰণে গঢ় দিব লাগিব যিসকল অভিভাৱক সমাজ অৰ্থ কৰি আছে টকা পইচা আছে বাতৰি কাকত এখন আলোচনী এখন অসমীয়াই হওক ইংৰাজী হওক ঘৰত লোৱা যেতিয়া অভ্যাস কৰিব ল'ৰা ছোৱালীক পঢ়িব পৰাৰ পৰা যেতিয়া ক'ব তই পেপাৰ আলোচনীখন চাচোন এই খবৰ কিন্তু আমাৰ মানুহে নকৰে আগে শিক্ষক সমাজ কলেজৰ হওক অন্যান্য হওক শিক্ষক সমাজৰ বাতৰি কাকত আলোচনী পঢ়াৰ নিচা আছিল পঢ়ুৱাই বোলৈ সমাজলৈ বাৰ্তা লৈ যায় শিক্ষকসকলেই সমাজ সংগঠন শিক্ষিত পৰিৱেশ আগ্ৰহী আছিলে আজি মই দুখ দিয়া নাই সামান্য সংখ্যক শিক্ষকৰ বাদে কাকো মই ক'ব পৰা নাই যে অধিকাংশই বাতৰি কাকত আলোচনী এখন নলয় আজি প্ৰান্তিক আলোচনীখন বা অসমীয়া মাতৃভাষাৰ কথা কওঁ আমাৰ অসমীয়া বাতৰি কাকত আলোচনী কেইখন লয় মানুহে নলয় সৰু ল'ৰা ছোৱালীক সফুৰাৰ পৰা আৰম্ভ কৰি আমি যিবিলাক সৰু এতিয়া নাম ল'লে বহুত সময় হ'ব আমি যিবিলাক সৰু শিশু আলোচনীবোৰ পঢ়ি আহিছিলো মৌচাকৰ পৰা আৰম্ভ কৰি আমাৰ মানুহ ল'ৰা ছোৱালীক পঢ়াইছিলো এতিয়াতো কোনো কিনি নিদিয়ে এই যে মাতৃভাষাৰ এই বস্তুবোৰ যদি সৰুৰ পৰা প্ৰথম গ্ৰহণ কৰাব লাগিব আৰু ঘৰত যদি এখন কিতাপ মানে নপঢ়ে ঘৰৰ মানুহে পঢ়া শুনা কৰিব পাৰে 10 টকা 9 টকা পইচা দি পেলাই 200 টকা বা 100 টকা দি মাহেকত বাতৰি কাকত এখন নলয় 50 টকা লাগে এখন আলোচনী ল'বলৈ 30 টকা লাগে এখন মেগাজিন মানে ল'ৰা ছোৱালীৰ লগত যদি পৰিচয় কৰাই নিদিয়ে আমি গাৰ্জেন খিনিয়ে কৰি নিদিওঁ তেতিয়া ক'ব হ'ব কওকচোন আপুনি এই যে তেওঁলোকক আকৰ্ষণ কৰিবৰ কাৰণে এইটো কৰিব লাগিব আৰু কিতাপ ভাল লগা বেয়া লগা কথা বতৰা আছে অভ্যাস গঢ় ল'লে ভাল পাব আৰু কিতাপ অসমীয়া কিতাপেই পঢ়িব লাগিব বুলি মানে ধৰক লাগিব কিন্তু ইংৰাজীয়ে হওক হিন্দীয়ে হওক বাংলাই হওক যে বেলেগ বেলেগ বিশ্বৰ বিভিন্ন ভাষা ভাৰতবৰ্ষৰ ভাষা সকলো কিতাপে সকলোৱে পঢ়ক এতিয়া সকলো কিতাপৰ দৰকাৰ আছে আৰু সেইকাৰণে মই ভাবো যে যেতিয়ালৈকে আমি গাৰ্জেন অভিভাৱকসকলে আমাৰ নিজা ঘৰত বাতৰি কাকত আলোচনী ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ অভ্যাস কৰাব নোৱাৰো বা আমি পঢ়ি আদৰ্শ দেখুৱাব নোৱাৰো তেতিয়ালৈকে আশা কৰা ভুল নহয় মোবাইলৰ লগত আছে এইটো চাওক মই সকলোৱে মানে নিশ্চয় সময় সকলোৱে কামৰ কাৰণে উলিয়াই ল'ব লাগিব হয় নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো আচলতে বহু কথাই আচলতে বহু মতামত চাই আগবঢ়ালে ইতিমধ্যে দৰ্শকসকলৰ বাবে তথা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো ছাৰ যিহেতু আপোনাৰ ছোৱালী বিশ্ববিদ্যালয়ত শকুনিৰ প্ৰতিশোধ নামৰ নাটকত আচলতে দ্ৰৌপদীৰ ভাও কৰি যথেষ্ট সমাদৰ লাভ কৰিছে আৰু বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নহয় জানো বিভিন্ন ক্ষেত্ৰত তেওঁ আচলতে বিশ্ববিদ্যালয়ত পুৰস্কাৰ লাভ কৰি আছে কিছু কথা কওকচোন আপোনাৰ পৰিয়ালৰ বিষয়ে মোৰ পৰিবাৰ মোতকৈ আগৰ পৰা সাংস্কৃতিক এতিয়া ৰেকিবুদ্দিন আহমেদ জিকিৰ সমাজ তেখেতৰ লগত তেওঁ জিকিৰ পৰিৱেশন আছিলে অন্যতা শিল্পী নহয় বাৰু আৰু জ্যোতি চিত্ৰবনতো তেখেতৰ লগত গৈ পেলাই সেই 83-84 চনত জিকিৰ বাণীবদ্ধ কৰিছিলে বিদ্যালয়বিলাক তেতিয়া হায়াৰ ছেকেণ্ডেৰীলৈকে তেওঁ কুৰালগুৰি হায়াৰ ছেকেণ্ডেৰী অধ্যয়ন কৰিছিলে নাহৰণি হাইস্কুল যে জিকিৰ বা অন্যান্য গীত মাতত তেওঁ ৰাপ আছিলে জড়িত হৈ আছিলে তাৰপিছত মোৰ ডাঙৰ ছোৱালীজনীও আপোনাৰ অসমৰ বাহিৰতো গৈ পেলাই নাটক নৃত্যত অংশগ্ৰহণ কৰিছিলে বিচিদ্ৰিত অভিনয় আমাৰ শান্তমণি শৰ্মা নৃত্যাঞ্জলি কলাকেন্দ্ৰত শিকি কৰিছিলে তাৰপিছত ডাঙৰজনী ছোৱালী অলপ বিজ্ঞান পঢ়ি মেডিকেল লাইনত গ'ল গৈ এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত MD কৰি আছে বোধহয় অক্টোবৰত ওলাব আৰু বাকী তাই নিজে কবিতাও লিখিছিলে স্বাধীন ইত্যাদি আলোচনীত স্বাধীন বাতৰি কাগজ বা অন্যত তেওঁ তাই কবিতাও হৈছিলে কিন্তু চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰাৰ পিছতে লেখা-মেলা ডাঙৰজনী বন্ধ হৈছে তাৰপিছত সৰুজনী সৰুৰে পৰাই এইবোৰ VCD চিনেমা ইত্যাদি অভিনয় কৰিছে আমাৰ যোৰহাটৰ ৰূপম শৰ্মাৰ এই হোলীৰো এখন ছবি আছিলে নামটো পাহৰিছো তাতো মানে আমাৰ দেৰগাঁও ছাত্ৰ ছাত্ৰীসকলে তাই অভিনয় কৰিছিলে সেইখনত আৰু হিন্দী ৱেব ছিৰিজতো অভিনয় কৰিছে আমাৰ বেলকনিত ভগৱান চিনেমা জেতুকা পাতৰতো কৰিছে VCD বহুত অভিনয় কৰিছে বহু নাটকত অভিনয় কৰিছে অসমৰ বাহিৰত নাটকত অভিনয় কৰিছে বা অসমতো বান থিয়েটাৰৰ পৰা আৰম্ভ কৰি নলবাৰী নগাঁও সেই প্ৰতিযোগিতাত চতিয়ালৈকে অংশগ্ৰহণ কৰিছে কটন নাট্য সমাজৰ কটন বিশ্ববিদ্যালয় নাট্য সমাজৰ জেনেৰেল ছেক্ৰেটাৰী আৰু নাটক ইত্যাদি বিভিন্ন ঠাইত কৰি থাকে আমি এতিয়া যোৱা শগুনিৰ প্ৰতিশোধ গণেশ গগৈৰ দ্বাৰা ৰচিত নাটক তাত দ্ৰৌপদী চৰিত্ৰ যোৱা সোমবাৰে শংকৰদেৱৰ তিথি উপলক্ষে কটন মহাবিদ্যালয়ত অভিনয় কৰোঁতে দ্ৰৌপদী চৰিত্ৰত কৰিছে
আৰু সৰু বিহুৱতী বৰ বিহুৱতীও নাচিছে মোৰ ছোৱালীয়ে, পুৰস্কাৰো পাইছে। কোভিডৰ পিছৰ পৰা কটন বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিত পঢ়িব যোৱাৰ পিছৰ পৰা ডিগ্ৰী কৰা নাই, কিন্তু অঞ্চলবিলাকত এইবোৰ মিহু নৃত্যৰ পৰা অন্য লোকে সকলোতে চৰ্চা অব্যাহত ৰাখিছে। কইনা নিজিমা চুলতানা সৰুজনীৰ নাম, ডাঙৰজনীৰ নাম ডক্টৰ নাজৰানা নাছৰিন চুলতানা। হয়, নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ক'ব লাগিব যে ছাৰৰ আচলতে পৰিয়ালৰ আচলতে গোটেই পৰিৱেশটোৱে আচলতে সাংস্কৃতিক প্ৰেমী, আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ছাৰে ইতিমধ্যে ৰজত কমল বঁটা ইতিমধ্যে পাবলৈ সক্ষম হৈছে। তাৰ উপৰিও আচলতে কেইবাটাও ৰাজ্যিক পৰ্যায়ত ছাৰে বঁটাও ইতিমধ্যে পাইছে, যি বঁটাই আচলতে ছাৰৰ বিশেষ ৰুমটো শুৱনি কৰি তুলিছে। আচলতে ছাৰৰ বিশেষ যিটো ৰুম, ছাৰে আচলতে তাত লেখা মেলা কৰে, সেই বিশেষ ৰুমটোত আচলতে সোমাই আহিলেই এক আচলতে পজিটিভ যি ভাইবছ পোৱা যায় বুলি ক'ব লাগিব। সুন্দৰকৈ আচলতে ছাৰৰ বঁটা বাহনসমূহ বা ছাৰে ৰচনা কৰা গ্ৰন্থসমূহ, ছাৰে সংগ্ৰহ কৰা গ্ৰন্থসমূহ সজাই থৈছে। আচলতে ছাৰ গ্ৰাছ লেভেলৰ পৰা উঠি বৰ্তমান আপুনি এটা পৰ্যায় পাইছে, নহয় জানো? সুখ দুখৰ বহু আপুনি ঘটনা নিজে পৰিলক্ষিত কৰিছে। কেনেকুৱা লাগে আচলতে সেই গ্ৰাছ লেভেলৰ পৰা উঠি বৰ্তমান এইটো পৰ্যায় পাইছে? কেনেকুৱা অনুভৱ হয় কেতিয়াবা? চাওক, মই অনুভৱ হয় যে মই সদায় অতীতটো মনত ৰাখিম। আৰু গ্ৰাছ লেভেলত সকলো কাম, সাধাৰণ পঢ়া শুনাত এটাইকেইটা কথাই মই গ্ৰাছ লেভেলত আহিছোঁ। চাইকেল মাৰি চলা মানুহ, খোজ কঢ়া মানুহ, পথাৰ হাল বোৱা কথা আগৰ পৰাই কৈছোঁ যে ডাঙৰি কৰিলৈকে আছোঁ। আনকি এই যে ধৰক বজাৰবিলাক থাকে, বজাৰবিলাকৰ হাত খোৱা কামো কৰিছোঁ আকৌ দেই। পইচা তুলিছোঁ এটা সময়ত চলিবৰ কাৰণে, পৰিয়ালত পইচা তোলা কামটো কৰিছোঁ। তাৰমানে এই যে হাত খোৱা তলত পইচা তোলে, এনেকুৱা কাম কৰিছোঁ তাৰমানে। আৰু মই মনত এটা ভাৱ তেতিয়াৰ পৰাই আছো যে মই এটকাটো দুটকা মানে কি পন্থাই, মানুহ এজনে কোনোবাই যদি এজন মানুহ চাকৰি কৰে ধৰি লওক, তেওঁ যদি 200 টকা সঞ্চয় কৰিব পাৰে মাহটো, সেই 200 টকাত তেওঁ বেলেগ বৈধ বিজনেছত লগোৱাটো কি আছে? চৰকাৰ বিৰুদ্ধ বিজনেছ নালাগে। আজি ধেৰ আছে বেলেগ বেলেগ কথা বতৰা আছে, তেনেকে মানে কেনেকে ব্যৱসায় মনটো মোৰ কিন্তু সৰু পাই আছে। ব্যৱসায়িক মনটোৱে আজি আছে, আৰু সেই মই ভাবো যে স্বাৱলম্বী উদ্যোগ চাকৰিয়াল মানুহজনো হ'ব পাৰে নহয়, যিবোৰ মানে বেলেগ বেলেগ পইচা আনি বহুত কিবা হ'ল কৰে বুলি কথা নহয়, কষ্ট কৰি উপাৰ্জন। মই ক'লো মই সেইটোও কৰিছোঁ যে মই চাকৰিত সোমোৱাৰ আগৰ পৰাই মই ব্যৱসায় কৰোঁ, সৰু সুৰা ব্যৱসায়। আমাৰ ফালে বিভিন্ন আগৰ তেল, আগৰ বিচাৰি এটা সময়ত মই আগৰ তেলৰ ব্যৱসায় কৰিছিলোঁ। মই চাকৰিত সোমোৱা কৰিছিলোঁ, মই ভিয়াৰ্ছ লৈ আহিলোঁ। তাৰপিছতে তাৰ আগৰ পৰাই এটা সামাজিকভাৱে বিভিন্ন চৰ্চা, সকলো ৰাজহুৱা অনুষ্ঠান কিন্তু মই সকলো সময়ত একে সময়তে কৰিছোঁ। যেতিয়া ফ্ৰী আছিলোঁ বা ফ্ৰী আছোঁ কৰ্তব্য দায়িত্ব, চৰকাৰী কৰ্তব্যত থাকোঁতে এই সময়তে মই ৰাজহুৱাভাৱে কৰিছিলোঁ। আৰু মই সদায় আঞ্চলিকতাবাদৰ লগত কৰি থকাৰ পিছত আৰু ধৰক ৰাজ্যখনৰ কথা বতৰা বিভিন্নত মই স্পষ্ট মত দাঙি ধৰিছিলোঁ। আৰু এতিয়া মানে যদিও আপোনাৰ প্ৰসংগৰ লগত মানে কথাটোৰ লগত নাই, মই এটা দুটা কথা সুযোগ এই সময়ত পাইছোঁ যে চাওক, মই উজনি নামনি একো ভাগ কৰিব বিচৰা নাই। উত্তৰ নামনি এটা সময়ত চাহ বাগানৰ পৰা আৰম্ভ কৰি ভাল ভাল মাটিবিলাকত ব্ৰিটিছৰ দিনৰ পৰা আৰম্ভ কৰি বাগান অঞ্চলবিলাক হৈ গ'ল। আমাৰ যিখিনি মানুহ আছিলে, মানৰ দিনত আমাৰ উজনিত মানুহ কমি গ'ল, মানে আক্ৰমণত হত্যা কৰিলে। এতিয়া তাৰপিছত আমাৰ থকা মাটি বাৰীখিনি আমাৰ মানুহখিনিয়ে ভাবিছিলে যে আমাৰ কাৰণে যথেষ্ট ভাল হৈ আছে। বানপানীও নামনি বা উত্তৰ অসম মধ্য অসমত পৰা আমাৰ কম, ব্ৰহ্মপুত্ৰৰ আশে পাশে বানপানী বা আমাৰ ধনচিৰি দিহিঙৰ পৰা আৰম্ভ কৰি ভোগদৰ আশাত সামান্য এইটো মুখামুখি হ'ব পাৰে মানুহ, ব্ৰহ্মপুত্ৰ নদীৰ চাইডটো বাদে। এতিয়া এই থকাৰ পিছত যোৱা বহু বছৰত আমাৰ বহু মাটি ৰাজ্যৰ বাহিৰৰ ব্যৱসায়ে কিনি পেলাই লৈ ল'লে। লোৱাৰ পিছত মাটিৰ অভাৱ অনুভৱ কৰাৰ লগে লগে আমাৰ তেল আছিল, তেল শোধনাগাৰৰ পৰা আৰম্ভ কৰি তেল আছিল, কয়লা আছিল, চাহ আছিলে। যোৱা সাম্প্ৰতিক 20 বছৰ 25 বছৰ ভিতৰত উদ্যোগীকৰণ অসমত যেতিয়া আৰু ব্যৱসায় বৃদ্ধি হ'ল, আমাৰ গীতাতো আৰু বেলেগ বেলেগ ব্যৱসায় ধেৰ আৰম্ভ হৈ গ'ল, যিবোৰ উজনিত নহা নাই আমাৰ। এতিয়া আপুনি অন্য অঞ্চলৰ মানুহৰ যদি ঘূৰে, বজাৰমুখী তিনিআলি চাৰিআলি, সেই বজাৰমুখী ইমান জেগা সৃষ্টি হৈছে বা অসমত। উজনিৰ অবিভক্ত শিৱসাগৰ ডিব্ৰুগড় জিলাত নাই হোৱা নাই, আগৰখিনি আছে। আমাৰ মানুহৰ ব্ৰেইনটো গুৱাহাটীৰ পৰা আৰম্ভ কৰি বহু মানুহ গুচি গৈছে বাহিৰত, ল'ৰা ছোৱালী ঘৰ দুৱাৰ বনাই তাতে আছে, গৈছে। মানুহৰ ইয়াত সুবিধা হৈছে, যোৰহাট
আহোম ৰজাৰ ৰাজধানী আছিলে শেষৰ পৰ্যায়ত শিৱসাগৰ অঞ্চল ৰাজধানী আছিলে এই প্ৰথম বছৰ যি যোৱা বহু বছৰ যদিও বা আমাৰ মুখ্যমন্ত্ৰীসকল উজনি অসমৰ যোৱা এই 4 বছৰ বাদে আগৰ 20 বছৰ আছিল এই জিলা কেইখনৰ যিটো উন্নয়ন গতিত হ'ব লাগিব নাই এইটো যোৰহাট আজি আমি যিটো পৰ্যায়লৈ যাব লাগিছিলে যোৰহাট নাই যোৱা যোৰহাট মেডিকেল ডিব্ৰুগড় মেডিকেল কলেজত গুৱাহাটীত যিটো সুবিধা আছে যোৰহাট মেডিকেলখনত আমাৰ সুবিধাটো সেইটো কৰিব পৰা হোৱা নাই বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত অন্য আমাৰ মহাবিদ্যালয়খন বা সতীখাজানী বিশ্ববিদ্যালয় হৈছে মহাবিদ্যালয় কেইবাখনো বিশ্ববিদ্যালয় অট'নমাছ কৰিছে কিন্তু ভাল শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটীৰ আশে পাশে যিবোৰ হৈছে এতিয়া আমাৰ ইয়াতো নাই আৰু ৰাস্তা পদূলি বিভিন্ন সময়ত দেখিছে যে চব আহোমৰ দিনতে বনাই থৈ যোৱা ধদৰালিটো আগত টকা পইচা চৰকাৰবোৰ কম আছিলে বেলেগ কথা যোৱা 24 বছৰত ধদৰালিটোকে আজিলৈকে বনাব পৰা নাই সম্পূৰ্ণ অসম্পূৰ্ণ হৈছে যে কিয় হৈছে এই কথাখিনি ক'ত লেপছ আছে যে আমাৰ উজনি আমাৰ দল সংগঠনবোৰৰ লেপছ আছে নে আমাৰ জনপ্ৰতিনিধিসকলৰ লেপছ আছে মই একো কোৱা নাই মই আমি নিজৰ গালৈকে টঙাই আহিছো নে যথাস্থানত আমি উপস্থাপন কৰা নাই আমাৰ সমাজে না আমি গুৱাহাটীত গৈ পেলাই থকাৰ পিছত আমি আমাৰ নিজৰ জেগাৰ কথা কিছুমান আমি পাহৰিছো ধদৰালিটোকে বিকল্প পথ এটা আমাৰ আজিলৈকে কৰি দিব পৰা নাই তাৰমানে আমাৰ এতিয়াতো 4 লেন হ'ল যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিছত আমি ধদৰালিটো কমাৰগাঁৱৰ পৰা গোলাঘাট হৈ তিতাবৰ মৰিনী হৈ আমগুৰি নাজিয়া হৈ সোণাৰী হৈ আমি জয়পুৰলৈ নাহবতীয়ালৈও এতিয়ালৈ ক্লিয়াৰ ৰাস্তাটো কৰিব পৰা নাই আৰু 4 লেনৰ কাম কাজখিনি চলি আছে মই যোৱা লোকসভা নিৰ্বাচনত ফণীভূষণ চৌধুৰীৰ বৰপেটা মই গৈছিলো নামৰ মোৰ দায়িত্বত আছিলে মই নামটো নকওঁ আকৌ মানে পটককে ৰাইজে আকৌ বেলেগ ধৰণে ল'ব মই ইতিবাচকভাৱে ল'ব কাৰণে সকলোকে গঢ়াই দিছো কথাখিনি 3টা বিধানসভা সমষ্টি আছে এখন জিলা এতিয়া আপুনি চাওক গোলাঘাট আৰু দেৰগাঁও নগৰৰ সংযোগী হেমচন্দ্ৰ গোস্বামী পথটো 24 কিলোমিটাৰ বনাই আছে পদুমণিলৈকে 24 নহয় কম পদুমণিডোখৰ বাদ দিলে 2 কিলোমিটাৰ এই যে তেনেকুৱা 3টা ৰাস্তা দেখিলো সেইখন জিলাত মই এইটো মানে 1.5 বছৰ আগৰ কথা কৈ আছো এতিয়া আমাক বনাইছে সেই গতিকে বহুত ভাল ৰাস্তা পদূলি ডাঙৰ মানে নহয় তাৰমানে ইমান খানদানা লবি কিছুমান লাভ নাই তাৰমানে আৰু সেই কথা বতৰাবোৰ আমি অলপ চিন্তা কৰিব লাগিব ব্ৰহ্মপুত্ৰ নদীৰ কাষটো ভেটা আমাৰ এটা সময়ত আমি এক্সপ্ৰেছ হাইৱে কথা আহিছিলে ব্ৰহ্মপুত্ৰৰ যিটো আমাৰ উত্তৰ ফাললৈ যোৱা মানে আমাৰ দক্ষিণ মাজুলী মানে যোৰহাটৰ পৰা বা গোলাঘাটৰ শিৱসাগৰ ডিব্ৰুগড়ৰ লগত এইখিনি গোটেই জেগাততো ভেটা মৰা হোৱা নাই এইবিলাক কথা বতৰা কৰিব লাগে আৰু এডুকেশ্যন হাই ইনষ্টিটিউশ্যন অতি উচ্চ শিক্ষা প্ৰতিষ্ঠান গাঁও উদ্যোগ আমাৰ এই জিলা অন্তৰ্ভুক্ত ডিব্ৰুগড় শিৱসাগৰ জিলাত নাইকিয়া কিন্তু ডিব্ৰুগড় ৰাজধানী পাতিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো আমি ধন্যবাদ জনাইছো বা উজনিত আছে ডিব্ৰুগড় এটা হয় পৰিৱৰ্তন হ'ব কিন্তু শিৱসাগৰ যোৰহাট এই অঞ্চলবিলাক গোলাঘাটলৈকে আমাক কিমান ক্ষিপ্ৰতাৰে তুলনামূলকভাৱে গুৱাহাটী আশে পাশে অঞ্চলবোৰৰ লগত উন্নয়ন কৰি নিব পৰা হ'ব এই কথাবোৰ আমি সকলোৱে চিন্তা কৰিব প্ৰয়োজনীয়তা আছে হয় নিশ্চয়কৈ আচলতে ছাৰৰ বহু কথাই আচলতে আমাৰ মনত প্ৰশ্ন উদ্বেগ কৰে আচলতে নিশ্চয় ছাৰে উল্লেখ কৰা বহু কথাই আচলতে সাধাৰণ জনতাৰ মনত এক প্ৰশ্নৰ উদ্বেগ কৰে সঁচাকৈ আমি যিধৰণে বিচাৰিছো সেইধৰণে আমাৰ কামবোৰ হৈছে নেকি নিশ্চয় এয়া নিজে ৰাইজে বিশ্বাস কৰিব আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো আচলতে আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে আচলতে গোলাঘাটৰ আচলতে বহু সংখ্যক লোকৰ গোলাঘাটৰ লগতে ছাৰৰ যি নিজৰ ঠাই আচলতে ৰাইজৰ মাজত ছাৰে সোমাই যাব পাৰিছে আৰু তেওঁলোকৰ আচলতে দুখৰ সমভাগী হ'ব পৰাকৈ ছাৰে আচলতে তেনেধৰণে প্ৰস্তুত হৈছে বা ছাৰে বিভিন্ন তেওঁলোকক সময়ত সহায় সহযোগিতা বা তেওঁলোকৰ দুখৰ সমভাগী হৈ তেওঁলোকক সান্তনা দি আহিছে সেইবাবে চাগে ৰাইজে ছাৰক আঁকোৱালি লৈছে ছাৰ যিহেতু আমি অনুষ্ঠান সামৰিব লাগিব যথেষ্ট সময়ো হৈ গৈছে
পৰৱৰ্তী পৰিকল্পনা কিবা আছে নেকি সাহিত্যৰ ক্ষেত্ৰতে হওক বা আপোনাৰ ২৬ৰ নিৰ্বাচনো সমাগত গোলাঘাটৰ ৰাইজে তথা দেৰগাঁৱৰ ৰাইজে আপোনাক বিচাৰিছে কেনেকুৱা ধৰণৰ সামগ্ৰিক সকলোবোৰ দিশত আপুনি প্ৰস্তুতি চলাইছে চাওক ৰাজনীতি কৰি আছো মই আগততো আমি ভবা নাছিলো দেৰগাঁও বিধানসভা সমষ্টি আজি ১.৫ বছৰ আগলৈকে ২৩ৰ ডিলিমিটেশ্যন জুলাই মাহত হোৱাৰ আগলৈকে ২ বছৰ যিহেতু আমি MLA কোনোবাই হ'ব পাৰিম বুলি কল্পনা কৰা নাছিলে কোনো আমাৰ চিনকাছ ৰিজাৰ্ভ আছিলে এতিয়া দেৰগাঁও বিধানসভা ডিলিমিটেশ্যনৰ পিছত দুটা হৈ গ'ল তিয়ক নামত ১৪খন গাঁও পঞ্চায়ত তিয়কত ৰৈ গ'ল যোৰহাট জিলাৰ অংশটো আৰু যোৰহাট জিলাৰ ৩খন পঞ্চায়ত আনি আমি গোলাঘাট জিলাৰ লগত লগ লগাই খুমটাই গোলাঘাট আদি অংশ লৈ দেৰগাঁও সমষ্টি এটা নতুন সৃষ্টি হ'ল এইটো আগত অনুসূচিত জাতিৰ লোকৰ কাৰণে সংৰক্ষিত আছিলে এতিয়া অপেন হ'ল যিটো পুৰণা দেৰগাঁও মানে মানুহৰ আমি ঐতিহাসিকভাৱে দেৰগাঁও সেই অঞ্চলটো দেৰগাঁও সমষ্টিত থাকে আৰু ১৪খন পঞ্চায়ত মই কৈছোৱে দেৰগাঁও সমষ্টি যোৰহাট জিলাৰ অংশৰ লগত তিয়কত সোমাই গ'ল অধিকাংশই দেৰগাঁও সমষ্টি তিয়কত আছে কিন্তু বহুত আগৰ এতিয়া দেৰগাঁও অঞ্চলৰ ৰাইজে বহুৱে কৈছে যে তুমি উঠিব লাগে আপুনি উঠিব লাগে AGP দলৰ ২-১ৰ বাদে সকলোৱে কয় যে আপুনি কেণ্ডিডেট হ'ব লাগে বা অন্যান্য ৰাজনৈতিক দলৰ বহু শুভাকাংক্ষী মনে প্ৰাণে বিচাৰে যে ই মাটিৰ মানুহ দেৰগাঁও অঞ্চলৰ সকলোকে লগত সম্পৰ্ক আছে অনুষ্ঠান কৰিছে এই হ'লেই অকণমান হয়তো আনতকৈ ভাল হ'ব তেনেকুৱা কথা বতৰা আছে তাৰ মাজতো মই ধৰক AGP BJP মিত্ৰজোঁটৰ প্ৰাৰ্থীবিলাক লোকসভা নিৰ্বাচন হওক পঞ্চায়ত হওক বিধানসভা হওক এটাইকেইটা সমষ্টিৰ কাৰণে মই যিটো কষ্ট কৰি কাম কৰি আছো যোৱা কেইবছৰ আৰু অসম গণ পৰিষদ দলৰ যেতিয়া এই নতুন এলেকাবিলাক সোমাইছিলে এটা বিধ্বস্ত ৰূপত আছিলে কাৰণ মিত্ৰজোঁটৰ বা কংগ্ৰেছ দলৰ বিধায়ক আছিলে কাৰণে আমাৰ মানুহৰ বহি থাকিব লগা অৱস্থা হৈছিলে ঠিকে মই ছমাহমান ইমানেই কষ্ট কৰিছো আমাৰ দলৰ কৰ্মীসকলে দেখিছে যে মই ২-১ক আমি লগ লৈ পেলাই আমি বুলি যেনে কষ্ট কৰি ঠিক কৰি এটা পৰ্যায়ত আনিলো আমাৰ পিছত এনেকে আছে যদি অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আমাৰ বাকী নেতৃবৃন্দই দলৰ আমাৰ দেৰগাঁও সমষ্টিৰ কৰ্মী মানে ভাবে যদি নুৰুল চুলতানক AGP দলত টিকেট দিওঁ নিশ্চয় মই নিৰ্বাচন খেলিবলৈ আগবাঢ়িম এইটো ঠিক যে দেৰগাঁও সমষ্টিটো AGP পালেহে BJP AGP আলোচনাত যদি AGPক এৰি দিয়ে তেতিয়াহে কথাটো এতিয়া মানে হয়তো কথাটো বাস্তৱ হ'ব পাৰে যদি মিত্ৰজোঁটে আকৌ BJP ৰাখো বুলি আমাৰ শিক্ষণ নেতৃত্বই এৰি দিয়াৰ চিন্তা কৰে তেতিয়াতো BJP মিত্ৰজোঁটৰ প্ৰাৰ্থীকে যি সমৰ্থন সহায় কৰিব লাগে মই সহায় কৰিবলৈ প্ৰস্তুত আগবাঢ়িম কিন্তু যদি সুবিধা হয় মই নিজেও কিছুমান মনে ভাবি থৈছো শুভাকাংক্ষীসকলেও বহুত পৰিকল্পনা কৰি থৈছে অহা ৫টা বছৰ যদি সুযোগ দিয়ে দেৰগাঁও অঞ্চলৰ কাৰণে কিছু কৰিব পাৰিম বুলি ভাবিছো কিন্তু এইটো কথা কওঁ কাম কৰিব পাৰিম বুলি ভাবিছো চেষ্টা কৰিম কিন্তু এইটো কথা যে দেৰগাঁও যিটো সমষ্টি গঠন হ'ল ২২খন পঞ্চায়ত পৌৰসভা অতি পিছপৰা অঞ্চল যোৱা কেইবছৰত গোটেই অঞ্চলটোত লেখত ল'বলগীয়া এক কামেই নহ'ল লাচিত বৰফুকন পুলিচ একাডেমীখন কৈছে এটা কাম কোনো দেখা দিব ৰাস্তা আপুনি MLA হ'লেও হৈছে অন্য হৈছে কিন্তু ডাঙৰ ৰাস্তা এটাহে লেখত হ'ব কিন্তু এই গোটেই অঞ্চলটোৰ ৰাস্তা পদূলি অঞ্চল বিধ্বস্ত নতুন শৈক্ষিক প্ৰতিষ্ঠান এখন নহ'ল এটা উদ্যোগ নাই এটা ভাল মথাউৰি খহনীয়া ৰোধ নহ'ল গতিকে এইবিলাক কথা বতৰা আমি আছে আৰু দেৰগাঁও ঐতিহাসিক মোৰ এটা নিজা কিছুমান পৰিকল্পনা আছে ইয়াত বহুত নাটকৰ হ'ল ৰংগমঞ্চ আধৰুৱা হৈ আছে মই ভাবো যে এইবিলাক এইটো প্ৰাথমিক কাম এটা সেইটো এই কামবিলাক কৰিব পাৰি তাৰমানে একদম নাটকৰ প্ৰেক্ষাগৃহ সভাগৃহ ৰাস মঞ্চ এইবিলাক কমপ্লিট কৰিব লাগিব যিমানখিনি আছে নতুন প্ৰতিষ্ঠা কৰিব লাগিব এইবিলাক আছে আজি আপুনি কাকডোঙা নদী পাৰ হওক যোৰহাট কাকডোঙা নদীৰ কাষত এই ফিছপেডৰ কেইটামান পুখুৰী আছে ফিচাৰী বছৰ পৰি আছে এতিয়া দেৰগাঁও সমষ্টিত সোমাইছে আগতো দেৰগাঁও সমষ্টি আছিলে এই ফিচাৰীখিনিও সক্ৰিয় কৰি মাছ বজাৰ এখন সৃষ্টি কৰাৰ ব্যৱস্থাটো কৰা সাঁচি উদ্যোগটো এনেকুৱা ধৰণে হৈ আছে ইয়াতে আছে কাকডোঙা বৰালি বিখ্যাত বিহু নামতো আছে কাকডোঙা বৰালিটো আমি সংৰক্ষণ কৰি ৰাখিব পৰা নাই ৭০০-৮০০ আধা কিলো নহয় বিষ দিয়ে মাৰি পেলাই ১৫০ গতিকে এইবিলাক আছে আমি ঠিক কৰিব পৰা আছে আমাৰ এটা ক্ৰীড়া প্ৰকল্প এখন ডাঙৰ ষ্টেডিয়াম নাই ভাল এখন ফিল্ড নাই ফুটবল খেল এখন পাতক বোলে গোটেই অঞ্চলটোত তাৰমানে এনেকৈ আমাৰ অঞ্চলবিলাক হৈ আছে ক্ৰীড়া ক্ষেত্ৰত উন্নয়ন কৰিবলগীয়া বহুত আছে উদ্যোগ মানুহৰ আত্মসংস্থাপনৰ স্বনিয়োজন এইবিলাক সংস্থাপনৰ কথা বতৰা কৰিব পৰা ঢেৰ সুবিধা আছে হয় নিশ্চয়কৈ আচলতে ক'ব লাগিব আচলতে দেৰগাঁওখনৰ উন্নয়নৰ কাৰণে ছাৰে যথেষ্ট সপোন দেখিছে ৰাইজৰ বাবে যথেষ্ট সপোন পুহি ৰাখিছে যিধৰণে আচলতে বিগত বছৰসমূহত ৰাইজে বিচাৰিছিলে বা যিধৰণে ৰাইজে
সপোন দেখিছিলে আমাৰ ডেৰগাঁওখন এনেকুৱা পৰ্যায়লৈ যাব বা তেনেকুৱা ধৰণৰ হ'ব, কিন্তু সিমান পৰ্যায়ত বৰ্তমান হৈ উঠা নাই। তাই যিদৰে সপোন দেখিছে, যদি আচলতে ৰাইজে আশীৰ্বাদ কৰে বা ৰাইজে যদি বিচাৰে তেন্তে ছাৰে পৰৱৰ্তী সময়ত সেয়া পদক্ষেপ ল'ব। গতিকে আমি আশাবাদী ছাৰলৈ এটা ভাল খবৰ আহক। আমি ৰাইজৰ বাবে এই প্ৰশ্ন এৰিলোঁ, বা ৰাইজেও আচলতে ইতিমধ্যে বিচাৰে। ইমানখিনি সময় দিয়াৰ বাবে ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, যথেষ্ট ব্যস্ততাৰ মাজত আপুনি ইমানখিনি সময় দিলে। আমি অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ। শেষত দৰ্শকৰ বাবে কিবা আহ্বান বা কিবা পৰামৰ্শ থাকিব নেকি আপোনাৰ? মানে আগন্তুক এতিয়া আমাৰ যিটো সময় আহিছে, মই বিশেষকৈ দৰ্শকসকলক বা আমাৰ ৰাইজৰ প্ৰতি আহ্বান, আধুনিক যিটো প্ৰযুক্তিবিদ্যাৰ সুফলখিনি আমি গ্ৰহণ কৰিব লাগে। আমাৰ ল'ৰা ছোৱালী প্ৰস্তুত কৰিব লাগে, আৰু সকলো কামৰ কাৰণে আমাৰ সন্তানসকলক আমি প্ৰস্তুত কৰিব লাগে। আৰু আমাৰ যদি বয়স আছে, আমি স্বাস্থ্য ভালে আছে, আমি থকা জীৱনৰ কামকেইটাত ইতিবাচক কৰ্মৰে, ইতিবাচক চিন্তা চৰ্চাৰে দিনটো সকলোৱে অতিবাহিত কৰিব লাগে। যিটো হাৰে থকা সময়টো কৰ্মই ধৰ্ম, মই এইটো সদায় বিশ্বাস কৰোঁ, কৰ্মই ধৰ্ম। হয়, নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। সঁচাকৈ আমি উল্লেখ কৰিব লাগিব, আচলতে ছাৰ যিগৰাকী ব্যক্তি, আচলতে এগৰাকী ব্যক্তিয়ে নহয়, এটা বিশেষ সত্তা। আচলতে ছাৰৰ অবিহনে আচলতে ডেৰগাঁও তথা গোলাঘাট জিলাৰ বহু অনুষ্ঠান প্ৰতিষ্ঠান আচলতে ছাৰৰ অবিহনে শূন্য। ছাৰৰ হাততে প্ৰাণ পাই উঠিছে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠান, যিসমূহে আচলতে এতিয়া ৰাইজৰ বাবে বিভিন্ন কাম কৰি আছে। গতিকে ছাৰ সাহিত্যৰ ক্ষেত্ৰখনৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনত এটি উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক, আমি তাৰে কামনা কৰিছোঁ। আজিৰ বিশেষ খণ্ডতে আমাৰ সৈতে সংযুক্ত হৈ থকা প্ৰতিগৰাকী দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় আমাক দিয়াৰ বাবে। চাই থাকিব নিউজ 24 অসম, আৰু এই বিশেষ খণ্ডটিৰ পৰা মই দিগন্তই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।